APCC is now APCC R. মই APCC মুহাটো বহিম। মোক যদি APCC কয় যে পিৰাত বহা পিৰাটো বহিম। মই APCC R নকৰোঁ। মই কি কৰা নাছিলোঁ কংগ্ৰেছৰ কাৰণে। আজি মহাজোঁট কোনে বনাইছিল? APCC Rত হৈছিলে মহাজোঁট। তেওঁলোকে টিভিত কৈছে জ্যেষ্ঠ নেতা আৰু মোৰ এলায়েন্স পাৰ্টনাৰৰ এজন নেতাক কৈছে হু ইজ ভূপেন বৰা। যেতিয়া চামগুৰি সমষ্টিটো খালী হ'ল, যদি মই দলৰ সঁচাকৈ APCC সভাপতি হ'লোহেঁতেন, মই চামগুৰি উপ নিৰ্বাচনত বিধানসভালৈ অহা হ'লে দলৰ লাভ হ'লহেঁতেন নে লোকচান হ'লহেঁতেন? মই ইলেকশ্যন খেলিম। এতিয়া মই পালতৰা নাৱৰ নিচিনাকৈ ৰৈ আছোঁ, গৈ আছোঁ। মোৰ হাতত কোনো বঠা নাই এতিয়া। মই পালতৰা নাও আৰু মই তালৈ যাম আৰু ৰাইজে যি সিদ্ধান্ত লয় মই মানিম। APCC এতিয়া APCC R। ভূপেন বৰাৰ ইংগিত R মানে ৰকিবুল হুছেইন। APCC R নকৰো বুলি কৈ পুনৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰব ভূপেন বৰা। মোক এইমাত্ৰ আমাৰ কংগ্ৰেছৰ মোৰ নেতা এজন ডাঙৰ নেতা, মই ভাল পাওঁ, সন্মান কৰোঁ। তেখেতে মোক এটা মেছেজ দিছিলে, মই তেখেতক এটা ৰিপ্লাই দিছোঁ, এজন মানুহৰ নাম লিখি পেলাই, যে ইউ কেন লভ হিম, ইউ কেন হেট হিম, বাট ইউ কেনট ইগন'ৰ হিম। APCC ইজ নাও APCC R। আমি যিটো কওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, চাইনবোৰ্ডত লিখা আছে যে, তাৰ বেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ যে এতিয়া এইটো APCC R, যিটো মোৰ কাৰণে অসুবিধা। মই APCCত থাকিবলৈ সাজু আছোঁ। এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি R হৈছে। চবেই দেখিব এতিয়া লাহে লাহে, চবেই এইটো। মই অকণমান দুঃসাহস আছে, সেইকাৰণে মই কথাবিলাক মোৰ সতীৰ্থসকলক সজাগ কৰি দিছোঁ যে তোমালোকে APCC R কৰা। ইফ ইউ ৱান্ট টু ছাৰ্ভাইভ ইন কংগ্ৰেছ, তেতিয়াহ'লে ডোণ্ট বি ইন APCC। মই আছিলোঁ, ইউ বি ইন APCC R। কংগ্ৰেছত চলা ৰকিবুল হুছেইনৰ একনায়কত্ববাদী চৰিত্ৰ উদঙাই ইটোৰ পাছত সিটো বিস্ফোৰণ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ। কংগ্ৰেছ দলৰ আভ্যন্তৰত চলা চৰম বিশৃংখল পৰিৱেশ উদঙাই ভূপেন বৰাৰ স্পষ্ট মত। APCCয়ে ক'লে পিৰাটো বহিব ভূপেন বৰা, কিন্তু APCC R নকৰে ভূপেন বৰাই। মই APCCহে কৰিম। মই APCCৰ মুহাটো বহিম। মোক যদি APCC কয় যে পিৰাত বহা পিৰাটো বহিম। মই APCC R নকৰোঁ। তাত কোনো মানুহৰ কথা নচলে। সেইটো মই প্ৰেক্টিচ নাই। মোৰ সমস্যাটো হৈছে মই কৰি আছোঁ, নাই কৰা জানো? কৰিতো আছোঁ কালিলৈকে, কিন্তু প্ৰেক্টিচ নাই। এতিয়া মোৰ জীৱনত এটা প্ৰেক্টিচ আছে যে মই বুকু ফিন্দাই ৰাজহাৰ পোন কৰি কথা কওঁ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰা মাত্ৰেই ভূপেন বৰাৰ মহানগৰীৰ ঘোঁৰামাৰাস্থিত বাসগৃহত উবুৰি খাই পৰিছিল প্ৰদেশ কংগ্ৰেছ নেতৃত্ব। ভূপেন বৰাক কাষত বহুৱাই বৰাক জ্যেষ্ঠ আৰু শক্তিশালী নেতা আখ্যা দিছিল APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। কিন্তু আজি জিতেন্দ্ৰ সিঙৰ মুখা খুলি দিলে ভূপেন বৰাই। ভূপেন বৰা কোন বুলিহে প্ৰশ্ন কৰিছিল জিতেন্দ্ৰ সিঙে। এতিয়া মোক তেওঁলোকে টিভিত কৈছে জ্যেষ্ঠ নেতা, আৰু মোৰ দলৰ নহয়, আমাৰ এলায়েন্স পাৰ্টনাৰৰ এজন নেতাক কৈছে হু ইজ ভূপেন বৰা। মই শ্বৰ্ট ফৰ্মত কৈছোঁ আৰু হু ইজ ভূপেন বৰা। মোক কোৱা হৈছিলে ফল ইন লাইন। মই কৈছোঁ এইটো নোৱাৰোঁ, প্ৰেক্টিচ নাই, কাৰণ এইটো হেবিটো নাই। আৰু সেইটো কোৱাৰ কাৰণে এতিয়া মোক ক'ব বহুতে যে এওঁ সুবিধাবাদী, এওঁ 10 বছৰ মই সুবিধাবাদী নাছিলোঁ। যোৱা 10 বছৰতো মই সুবিধাবাদী কাৰো চকুত লগা নাই। ভূপেন বৰাৰ সমানে অসন্তুষ্ট কংগ্ৰেছৰ আন নেতাকৰ্মীও। ভূপেন বৰাৰ দাবী APCC Rৰ বাবে কংগ্ৰেছত বাঢ়িছে অসন্তুষ্টি। বহুত মানুহ এতিয়া কংগ্ৰেছৰ ভিতৰত কংগ্ৰেছ এৰিবলৈ সাজু নহয়, কিন্তু APCC R কৰিবলৈ সাজু নহয়। তেওঁলোক অন্তৰ্নন্দত ভুগি আছে। মই নাজানো তেওঁলোকে কি কৰিব। মানে তেওঁলোকে APCC কৰিব, APCC R নকৰে। সেই সংঘাতত মানসিক দ্বন্দ্বত ভুগি আছে। সেই দ্বন্দ্বৰ প্ৰথম বহিঃপ্ৰকাশ মোৰ জৰিয়তে ঘটিছে। AIDFৰ সৈতে মিত্ৰতা ভংগৰ প্ৰসংগ টানি ৰকিবুল হুছেইন সন্দৰ্ভত পদত্যাগী ভূপেন বৰাৰ মন্তব্য, APCC Rৰ বাবেহে হৈছিল কংগ্ৰেছ AIDFৰ মিত্ৰতা। সেই মিত্ৰতা ভংগৰ বাবে ধুবুৰীত জয়ী হৈছিল ৰকিবুল, কিন্তু সেই ৰকিবুলে চামগুৰিৰ উপ নিৰ্বাচনত দিলে বাধা। ভূপেন বৰাৰ সলনি প্ৰাৰ্থী হৈছিল ৰকিবুল হুছেইনৰ পুত্ৰ। মই কি কৰা নাছিলোঁ কংগ্ৰেছৰ কাৰণে। আজি মহাজোঁট কোনে বনাইছিলে? APCC Rত হৈছিলে মহাজোঁট, APCCত হোৱা নাছিলে। মহাজোঁট কোনে ভাঙিলে? আৰু মহাজোঁট ভঙাৰ কাৰণে হায়েষ্ট বেনিফিচিয়াৰী কোন হ'ল? Who is the person who became highest beneficiary when I destroy relation with AIUDF? অসমৰ ৰাইজে মই ভাবোঁ যে নিৰ্মোহ বিশ্লেষণ কৰিব এইখিনি কথা। তাৰপাছত চামগুৰি খালী হ'ল, মই ক'ত থাকিলোঁ? যেতিয়া চামগুৰি সমষ্টিটো খালী হ'ল, যদি মই দলৰ সঁচাকৈ APCC সভাপতি হ'লোহেঁতেন, মই চামগুৰি উপ নিৰ্বাচনত বিধানসভালৈ অহা হ'লে দলৰ লাভ হ'লহেঁতেন নে লোকচান হ'লহেঁতেন? কংগ্ৰেছৰ পৰা পদত্যাগ কৰি চূড়ান্ত সিদ্ধান্ত অৱগত নকৰিলেও ভূপেন বৰাই কয় যে সমাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন বৰাই। বিপুৰীয়া বা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থী হ'ব ভূপেন বৰা। এই কথা অৱগত কৰি কেমেৰাৰ সন্মুখত আৱেগিক হৈ উঠিল ভূপেন বৰা।
মই ইলেকশ্যন খেলিম। ৰাইজে মোক যি কৰে, মোক কোনোবাই সমৰ্থন কৰিব, মোক কোনোবাই বিৰোধিতা কৰিব, মই সম্বন্ধ বেয়া নকৰোঁ। মই ৰাইজৰ চৰণত আছিলোঁ। মই বিহপুৰীয়াত 10 বছৰ MLA থাকোঁতেও সেৱক আছিলোঁ। মই 10 বছৰ ex-MLA, মই সেৱক হৈ আছোঁ। মই ৰঙানদীবাসীয়ে সেৱা কৰিম বুলি কৈছিলোঁ, ৰাইজে মোক আঁকোৱালি লৈছিলে। এতিয়া মই পালতৰা নাৱৰ নিচিনাকৈ গৈ আছোঁ। মোৰ হাতত কোনো বঠা নাই। এতিয়া মই পালতৰা নাও আৰু মই তালৈ যাম, আৰু ৰাইজে যি সিদ্ধান্ত লয় মই মানি ল'ম। মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক সাক্ষাৎ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই দোহাৰিলে একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মা কিদৰে উপেক্ষিত হৈছিল কংগ্ৰেছত। লগতে ভূপেন বৰাৰ দাবী, এতিয়া কংগ্ৰেছৰ হৰ্তা কৰ্তা বিধাতা আৰু কোম্পানী। আমাৰতো ঘৰত কোৱাৰ্টাৰটো একেলগে আছিলে, হোটেলত একেলগে আছিলোঁ, ৰাজনীতি একেলগে কৰিছোঁ। ডিবেটিঙৰ প্লেটফৰ্মত তেখেতক লগ পাইছোঁ। তাৰপাছত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া হেলিকপ্টাৰত, তেতিয়া হেলিকপ্টাৰত 3টা ছিট থাকে, 2টা ছিট মোৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে। 15 চনত 58জন MLA চহী কৰিলে, 23জনে নকৰিলে, তেখেতে নেপালে। মোৰ ক্ষেত্ৰত আকৌ 20জনে চহী কৰিলে, 18জনেৰে আৰ বেছি আৰ কোম্পানী মোক ভাঙি দিলে। অজন্তা নেওগ বাইদেউ CLP পাতিবলৈ কোন ঘূৰি ফুৰিছিলে? আপুনি মনত পেলাব কথাবিলাক। অসম বিধানসভাত বিধায়িনী দলৰ নেতা কোন হ'ব? দেৱব্ৰত শইকীয়া হ'ব নে অজন্তা নেওগ হ'ব? সিদ্ধান্ত কোনে ল'ব বিচাৰিছিলে? APCC প্ৰেচিডেণ্ট কোন হ'ব? সিদ্ধান্ত কোনে ল'ব বিচাৰে? এতিয়া দুলীয়াজানৰ টিকেট কোনে পাব? নাওবৈচাৰ টিকেট কোনে পাব? মাজুলীৰ টিকেটৰ সিদ্ধান্ত ল'ব। সেই APCCত মই আছিলোঁ নেকি? মই সেই APCCত জইন কৰিছিলোঁ নেকি? মই মোৰ নেতাক কৈছোঁ ৰাতিপুৱা। এই অভিযোগৰ পৰা এটা কথা স্পষ্ট যে কংগ্ৰেছলৈ আৰু উভতিব বিচৰা নাই ভূপেন বৰা। কংগ্ৰেছ ত্যাগ কৰিবলৈ এক প্ৰকাৰ মন স্থিৰ কৰিছে APCCৰ প্ৰাক্তন সভাপতিজনে। তথাপি নিশালৈ পৰামৰ্শ সংগ্ৰহৰ বাবে ভূপেন বৰাই কৰিব অপেক্ষা। মই যেতিয়া সভাপতি আছিলোঁ তেতিয়া আপোনালোকে জানে যে মোৰ 4গৰাকীমান এক্সটাৰ্নেল মানে দেখুওৱা আৰু মনে মন থকা উপদেষ্টা আছিলে। আৰু আজি ৰাতিপুৱা মোৰ 2টা হোৱাটছআপতে প্ৰায় 3000 হোৱাটছআপ মেছেজ মই বিভিন্ন জেগাৰ পৰা পাইছোঁ। কিছুমানে মেছেজত দিছে, কিছুমানে হোৱাটছআপত দিছে, কিছুমানে ফোন কৰিছে। সেই গোটেইখিনি মই অধ্যয়ন কৰিছোঁ। আৰু মোৰ কেইজনমান, এজন হায়দৰাবাদৰ পৰা আহি আছে মোৰ শুভাকাংক্ষী, 2জন দিল্লীৰ পৰা আহি আছে, তেওঁলোকো আহি পাব। পাই আমি আলোচনা কৰি আপোনালোকক মই ৰাতিলৈকে মই সিদ্ধান্তটো জনাম। কিন্তু ভূপেন বৰাই তোলা এই গুৰুতৰ অভিযোগৰ পাছতে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিও এই প্ৰসংগত মুখ নুখুলিলে সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।